এইটো এভিকশ্যন ড্ৰাইভ আমি ৰেগুলাৰলি কৰোঁ। লাষ্ট যোৱা বছৰে কৰা হৈছিলে, কিন্তু এতিয়া যিহেতু গম পাইছোঁ যে আৰু বেছি কনজাষ্টেড হৈ গৈছে আমাৰ টাউনখন, তো সেইটো কাৰণে আমি ক্লিয়াৰ কৰাই আছোঁ। এতিয়া আমি জোন ৱাইজ ক্লিয়াৰ কৰাইছোঁ। আজি চিভিল হস্পিটেললৈকে আমি কৰালোঁ। এইকেইদিন কণ্টিনিউৱাছলি নেক্সট এক মাহলৈকে আমি কৰাই গৈ থাকিম ৰেগুলাৰলি এভিকশ্যনটো। তেওঁলোকক একচুৱেলি কি হৈছিলে, তেওঁলোকক আপোনাৰ আমি 15 দিনমান আগতে তেওঁলোকক নটিফাই কৰা হৈছিল ভেণ্ডিং জোন। এতিয়া ভেণ্ডিং আৰু ন' ভেণ্ডিং জোন নটিফাই কৰা হোৱাৰ পিছত তেওঁলোকক আমি ইনফৰ্মো কৰালোঁ, মাইকিং কৰালোঁ, তেওঁলোকক আমি 2 বাৰ নটিচ দিলোঁ। তাৰপিছত তেওঁলোকক আমি লিখিত দিলোঁ। লিখিত দিয়াৰ পিছতো তেওঁলোকে আঁতৰা নাই। তো সেই গতিকে আমি এইটো এভিকশ্যন কৰিব লগা হৈছে আৰু বাধ্যত কৰি পেলাই। ভেণ্ডিং জোন টোটেল টাউনত 12টা ভেণ্ডিং জোন দিয়া আছে। তাৰে গোটেইকেইটা একজেক্টলি মোৰ এতিয়া মনত নাই, কিন্তু এটা আপোনাৰ পেৰাডাইজৰ সন্মুখৰ যোনকেইটা এৰিয়া আছে সেইখিনি এৰিয়া, যোনখিনি অলপমান খোলা এৰিয়া আছে সেইখিনি আমি ভেণ্ডিং জোন দিয়া হৈছে। তো সেই এৰিয়াখিনিৰ বাহিৰে বাকী য'ত বহিব তেওঁলোকক এভিকশ্যন কৰা হ'ব।